আমাৰ আজি পৰম সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ আপোনালোকে নিশ্চয় গম পায় প্ৰাক্তন বিধায়ক মানসিং ৰবি সত্যব্ৰত কলিতা বিনন্দ শইকীয়া তেওঁলোকে ইতিমধ্যে দিল্লী জইন কৰিছে। আজি আমি এখন সভা ৰাখিছোঁ আৰু আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছতো নিত্য নৈপতিক আমাৰ প্ৰগ্ৰাম আমাৰ চলিয়ে থাকে আৰু গৌৰৱ গগৈ ডাঙৰীয়া এই কথাবিলাক লৈ কোনোমতে তেওঁ কোনো চিন্তিত নহয় আৰু তেওঁ কোনো এইবিলাক একো নাই, এইবিলাক একো নৰ্মেল কোনো ধৰণৰ এইবিলাক কোনো চিন্তা নাই। ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিষ্ঠা কৰিবলৈ গৌৰৱ গগৈ ডাঙৰীয়াই সভাপতি হোৱাৰ পিছত ধুবুৰীৰ পৰা শদিয়ালৈকে গোটেই ভাৰতবৰ্ষত গোটেই অসমৰ চুকে কোণে অক্লান্ত পৰিশ্ৰম তেওঁ কৰি আছে আৰু তেওঁৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ যথেষ্ট শক্তিশালী হৈছে আৰু অনাগত সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব গৌৰৱ গগৈ ডাঙৰীয়াৰ তেখেতৰ পৰশত তেখেতৰ সম্পূৰ্ণ কষ্টত তেওঁৰ যিদৰে দিনে নিশে আমাৰ মাজত কৰ্মীসকলক আগবঢ়াই লৈ গৈ আছে আমি গৌৰৱান্বিত আৰু গৌৰৱ গগৈক লৈ অহা সময়ত আমি যথেষ্ট সপোন দেখোঁ আৰু এইবিলাক বাকী কথাবিলাক লৈ আমি কোনো ধৰণে চিন্তিত নহয়। আজিতো আমাৰ অনুষ্ঠান আছে, আজিতো ডেটটো ফিক্স কৰা আছে। এতিয়া চাওক তেওঁলোকৰ ষ্টেটমেণ্টটো এতিয়াও আহি পোৱা নাই। আমিতো আছোঁ নহয়, আমিতো আছোঁ, আমাৰ কৰ্মী আছে, আমাৰ কৰ্মী এইখিনিয়েতো নহয় আৰু বহুত কৰ্মী আছে, কৰ্মী আমাৰ আহি আছে, আমিতো আছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া অকলশৰীয়া ক'ত, সভাপতি আমাৰ ডাঙৰীয়া আহি আছে, আমি আহিছোঁ তেওঁক ল'বলৈ। ৰাজীৱ ভৱনত এখন আমাৰ কাৰ্যসূচী আছে। আমি আহ্বান জনাওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ এক মহাসাগৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ বহু নদী বৈ যায় এক মহাসাগৰত পৰিণত। অনাগত ভৱিষ্যতত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব গৌৰৱ গগৈ নেতৃত্বত অহা 26ত আমি এক শক্তিশালী পাৰফৰ্ম কৰিম। আপোনালোক সকলোৱে আমাৰ আশীৰ্বাদ দিয়ক আৰু শুভেচ্ছা দিয়ক। ধন্যবাদ। আপুনি সুধি লওক তেওঁলোকৰ স্প'ক্সমেনবিলাকক, আপুনি কথাটো সুধি লওক, তেওঁলোকে উত্তৰ দিব আৰু আমাৰ উত্তৰ আমি দিম। আৰু বিশেষ কিছুমান চিৰিয়াছ কুৱেশ্যনৰ কাৰণে আপোনালোকে আমাৰ ৰাজীৱ ভৱনত আহিব। আমাৰ জ্যেষ্ঠ মুখপাত্ৰসকল আছে, আমাৰ জ্যেষ্ঠ মুখপাত্ৰ চেয়াৰমেন মিডিয়া চেল IT চেল আছে, তেওঁলোকে উত্তৰ দিব। অনাগত সময়ত গৌৰৱ গগৈ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছত অসমত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে আমাৰ আশীৰ্বাদ দিয়ক। যিমান সমস্যা হওক হিমালয় পৰ্বতৰ দৰে আমি লগত থিয় হৈ আগুৱাই লৈ যাম। আমাৰ আজি পৰম সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ আপোনালোকে নিশ্চয় গম পায় প্ৰাক্তন বিধায়ক মানসিং ৰবি সত্যব্ৰত কলিতা বিনন্দ শইকীয়া তেওঁলোকে ইতিমধ্যে দিল্লী জইন কৰিছে। আজি আমি এখন সভা ৰাখিছোঁ আৰু আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছতো নিত্য নৈপতিক আমাৰ প্ৰগ্ৰাম আমাৰ চলিয়ে থাকে আৰু গৌৰৱ গগৈ ডাঙৰীয়া এই কথাবিলাক লৈ কোনোমতে তেওঁ কোনো চিন্তিত নহয় আৰু তেওঁ কোনো এইবিলাক একো নাই, এইবিলাক একো নৰ্মেল কোনো ধৰণৰ এইবিলাক কোনো চিন্তা নাই। ভাৰতীয় জাতীয় কংগ্ৰেছক প্ৰতিষ্ঠা কৰিবলৈ গৌৰৱ গগৈ ডাঙৰীয়াই সভাপতি হোৱাৰ পিছত ধুবুৰীৰ পৰা শদিয়ালৈকে গোটেই ভাৰতবৰ্ষত গোটেই অসমৰ চুকে কোণে অক্লান্ত পৰিশ্ৰম তেওঁ কৰি আছে আৰু তেওঁৰ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছ যথেষ্ট শক্তিশালী হৈছে আৰু অনাগত সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব গৌৰৱ গগৈ ডাঙৰীয়াৰ তেখেতৰ পৰশত তেখেতৰ সম্পূৰ্ণ কষ্টত তেওঁৰ যিদৰে দিনে নিশে আমাৰ মাজত কৰ্মীসকলক আগবঢ়াই লৈ গৈ আছে আমি গৌৰৱান্বিত আৰু গৌৰৱ গগৈক লৈ অহা সময়ত আমি যথেষ্ট সপোন দেখোঁ আৰু এইবিলাক বাকী কথাবিলাক লৈ আমি কোনো ধৰণে চিন্তিত নহয়। আজিতো আমাৰ অনুষ্ঠান আছে, আজিতো ডেটটো ফিক্স কৰা আছে। এতিয়া চাওক তেওঁলোকৰ ষ্টেটমেণ্টটো এতিয়াও আহি পোৱা নাই। আমিতো আছোঁ নহয়, আমিতো আছোঁ, আমাৰ কৰ্মী আছে, আমাৰ কৰ্মী এইখিনিয়েতো নহয় আৰু বহুত কৰ্মী আছে, কৰ্মী আমাৰ আহি আছে, আমিতো আছোঁ। গৌৰৱ গগৈ ডাঙৰীয়া অকলশৰীয়া ক'ত, সভাপতি আমাৰ ডাঙৰীয়া আহি আছে, আমি আহিছোঁ তেওঁক ল'বলৈ। ৰাজীৱ ভৱনত এখন আমাৰ কাৰ্যসূচী আছে। আমি আহ্বান জনাওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ এক মহাসাগৰ, ভাৰতীয় জাতীয় কংগ্ৰেছ বহু নদী বৈ যায় এক মহাসাগৰত পৰিণত। অনাগত ভৱিষ্যতত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব গৌৰৱ গগৈ নেতৃত্বত অহা 26ত আমি এক শক্তিশালী পাৰফৰ্ম কৰিম। আপোনালোক সকলোৱে আমাৰ আশীৰ্বাদ দিয়ক আৰু শুভেচ্ছা দিয়ক। ধন্যবাদ। আপুনি সুধি লওক তেওঁলোকৰ স্প'ক্সমেনবিলাকক, আপুনি কথাটো সুধি লওক, তেওঁলোকে উত্তৰ দিব আৰু আমাৰ উত্তৰ আমি দিম।
আৰু বিশেষ কিছুমান চিৰিয়াছ কুৱেশ্যনৰ কাৰণে আপোনালোকে আমাৰ ৰাজীৱ ভৱনত আহিব। আমাৰ জ্যেষ্ঠ মুখপাত্ৰসকল আছে, আমাৰ জ্যেষ্ঠ মুখপাত্ৰ, চেয়াৰমেন, মিডিয়া চেল, IT চেল আছে, তেওঁলোকে উত্তৰ দিব। অনাগত সময়ত গৌৰৱ গগৈ নেতৃত্বত ভাৰতীয় জাতীয় কংগ্ৰেছত অসমত প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোকে আমাৰ আশীৰ্বাদ দিয়ক। যিমান সমস্যা হওক হিমালয় পৰ্বতৰ দৰে আমি লগত থিয় হৈ আগুৱাই লৈ যাম।